নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ সংখ্যালঘু কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম এনে ধৰণৰ হুংকাৰ এবাৰ আহি পৰিছে চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু আৰু বছৰৰ শেষ দিন কেইটাতে আমসু এৰিব ৰেজল্ট কৰিম চৰকাৰে আৰু এই মুহূৰ্তত আমি জনাই আছো সবিশেষ আৰু শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়ি যাব লাগিব সংখ্যালঘু এনে ধৰণৰ এবাৰ হুংকাৰ শুনিবলৈ পোৱা গৈছে সংখ্যালঘু কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম বুলি হুংকাৰ দিলে আৰু চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু এনে ধৰণৰ এবাৰ বহু ডাঙৰ কথা কোৱা হৈছে বছৰৰ শেষ দিন কেইটাতে আমসু এৰিব ৰেজল্ট কৰিম চৰকাৰে আৰু সংখ্যালঘুৰ হকে সদায় মাত মাতি যাবলৈ বদ্ধপৰিকৰ মই এনে ধৰণৰ এতিয়া কথা কোৱা হৈছে সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু আছো 20 বছৰে মুখ দি অহাৰ দৰে আগলৈ মুখ আশীৰ্বাদ দিব আমসু এৰি এবাৰ ৰাজনীতিৰ পথাৰলৈ ৰেজল্ট কৰিম চৰকাৰ আৰু কোনটো দলত যোগ দিব আমসুৰ সভাপতি গৰাকীয়ে তাক লৈ কিন্তু যথেষ্ট চৰ্চা এতিয়াও অব্যাহত আছে শিক্ষা সংস্কৃতি সকলোতে আগবাঢ়িব লাগিব সংখ্যালঘু সমাজ আৰু সংখ্যালঘু কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাম বুলি ৰেজল্ট কৰিম চৰকাৰে এতিয়া ডাঙৰ কথা কৈছে সংখ্যালঘুৰ সদায় মাত মাতি যাব সদায় তেওঁলোকৰ কাষত থাকিব চৰকাৰী যি বঞ্চনা হৈ আহিছে তাৰ পৰা সংখ্যালঘু ওলাই আহিব লাগিব এনে ধৰণৰ এবাৰ কথা আমি শুনিবলৈ পাইছো ৰেজল্ট কৰিম চৰকাৰৰ পৰা বছৰৰ শেষ দিন কেইটাত আমসু এৰিব ৰেজল্ট কৰিম চৰকাৰে আৰু আমসু ত্যাগ কৰাৰ পাছতে কোড আসলতে কোনটো দলত যোগদান কৰিব তাক লৈ কিন্তু যথেষ্ট চৰ্চা আছে বৰ্তমানলৈকে সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য লাভ কৰা হোৱা নাই কিন্তু সংখ্যালঘুক লৈ এতিয়া বিশেষ মন্তব্য আগবঢ়াইছে সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু আছো এনে ধৰণৰ কথা এনে ধৰণৰ স্পষ্ট মন্তব্য আমি শুনিবলৈ পাইছো সেই মুহূৰ্তত মন্তব্য আহি পৰিছে কি কৈছে আমি শুনাব বিচাৰিছো দ্বিতীয়টো কথা হৈছে যে মই সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰায় 20 বছৰ নেতৃত্ব দিলোঁ গতিকে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহী সিদ্ধান্ত মৰ্মে অহা 30 তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হ'ব গতিকে মই অহা 30 তাৰিখে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল মই এৰি আছোঁ আৰু বিশেষকৈ সংখ্যালঘু ৰাইজৰ যি আস্থা আৰু বিশ্বাস লৈ মই 20টা বছৰ সংখ্যালঘু ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে অসম আৰু অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ কাম কৰিছোঁ অহা দিনবিলাকতো যাতে অসমৰ সংখ্যালঘু সমাজ অসমৰ ৰাইজে সংবাদ মাধ্যমে অসমৰ বুদ্ধিজীৱী সমাজে যাতে আমাক দিহা পৰামৰ্শ আগবঢ়ায় যাতে আমি অসমৰ এজন যুৱক হিচাপে যাতে অসমখনৰ হৈ ভাল কাম কৰিব পাৰোঁ বিশেষকৈ সংখ্যালঘুসকলে শিক্ষা সামাজিক অৰ্থনৈতিক যি পিছ পৰি আছে বা চৰকাৰী যি বঞ্চনা হৈছে সেই বঞ্চনাৰ পৰা যাতে আমি সকলোৱে ওলাই আহি আমি কাম কৰিব তাৰ কাৰণে সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু এই কথা বৰ্তাখিনি নিশ্চিতভাৱে আমাৰ মাজত আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত আমি গ্ৰহণ কৰিম গতিকে অসমৰ ৰাইজৰ ৰাজনৈতিক সিদ্ধান্ত এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই আমি মোৰ পৰিয়ালৰ মাজত আমি আলোচনা কৰিম আৰু আমাৰ কি কয় আপোনালোকৰ লগতো নিশ্চিতভাৱে আলোচনা কৰিম অসমৰ মোৰ বহু শুভাকাংক্ষী আছে আৰু সংখ্যালঘু ৰাইজ যিহেতু মোৰ অভিভাৱক আমসুৰ অভিভাৱক গতিকে সংখ্যালঘু ৰাইজৰ আস্থাৰ বিশ্বাস ইমান দিনে যিহেতু মোৰ ওপৰত ৰাখিছে গতিকে অসমৰ সংখ্যালঘু ৰাইজে মোক কি ধৰণে বিচাৰে মই কি ধৰণে কাম কৰিলে সংখ্যালঘু ৰাইজৰ লগতে অসমৰ ভাল হ'ব কাম হ'ব সেই কথা বতৰাবিলাক আলোচনা কৰি পৰৱৰ্তী ৰাজনৈতিক হওক বা অন্য কিবা সিদ্ধান্ত হওক মই নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিম দ্বিতীয়টো কথা হৈছে যে মই সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰায় 20 বছৰ নেতৃত্ব দিলোঁ গতিকে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহী সিদ্ধান্ত মৰ্মে অহা 30 তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হ'ব গতিকে মই অহা 30 তাৰিখে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল মই এৰি আছোঁ আৰু বিশেষকৈ সংখ্যালঘু ৰাইজৰ যি আস্থা আৰু বিশ্বাস লৈ মই 20টা বছৰ সংখ্যালঘু ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে অসম আৰু অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ কাম কৰিছোঁ অহা দিনবিলাকতো যাতে অসমৰ সংখ্যালঘু সমাজ অসমৰ ৰাইজে সংবাদ মাধ্যমে অসমৰ বুদ্ধিজীৱী সমাজে যাতে আমাক দিহা পৰামৰ্শ আগবঢ়ায় যাতে আমি অসমৰ এজন যুৱক হিচাপে যাতে অসমখনৰ হৈ ভাল কাম কৰিব পাৰোঁ বিশেষকৈ সংখ্যালঘুসকলে শিক্ষা সামাজিক অৰ্থনৈতিক যি পিছ পৰি আছে বা চৰকাৰী যি বঞ্চনা হৈছে সেই বঞ্চনাৰ পৰা যাতে আমি সকলোৱে ওলাই আহি আমি কাম কৰিব তাৰ কাৰণে সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু এই কথা বৰ্তাখিনি নিশ্চিতভাৱে আমাৰ মাজত আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত আমি গ্ৰহণ কৰিম গতিকে অসমৰ
ৰাজনৈতিক সিদ্ধান্ত এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই। আমি মোৰ পৰিয়ালৰ মাজত আমি আলোচনা কৰিম আৰু আমাৰ কি কয় আপোনালোকৰ লগতো নিশ্চিতভাৱে আলোচনা কৰিম। অসমৰ মোৰ বহু শুভাকাংক্ষী আছে আৰু সংখ্যালঘু ৰাইজ যিহেতু মোৰ অভিভাৱক, আমচুৰ অভিভাৱক, গতিকে সংখ্যালঘু ৰাইজৰ আস্থাৰ বিশ্বাস ইমান দিনে যিহেতু মোৰ ওপৰত ৰাখিছে, গতিকে অসমৰ সংখ্যালঘু ৰাইজে মোক কি ধৰণে বিচাৰে, মই কি ধৰণে কাম কৰিলে সংখ্যালঘু ৰাইজৰ লগতে অসমৰ ভাল হ'ব, কাম হ'ব, সেই কথা বতৰাবিলাক আলোচনা কৰি পৰৱৰ্তী ৰাজনৈতিক হওক বা অন্য কিবা সিদ্ধান্ত হওক মই নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিম। দ্বিতীয়টো কথা হৈছে যে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰায় 20 বছৰ নেতৃত্ব দিলোঁ। গতিকে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সিদ্ধান্ত মৰ্মে অহা 30 তাৰিখে আমাৰ কেন্দ্ৰীয় সাধাৰণ সভা অনুষ্ঠিত হ'ব। গতিকে মই অহা 30 তাৰিখে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰিয়াল মই এৰি আছোঁ আৰু বিশেষকৈ সংখ্যালঘু ৰাইজৰ যি আস্থা আৰু বিশ্বাস লৈ মই 20টা বছৰ সংখ্যালঘু ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে অসম আৰু অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিছোঁ। অহা দিনবিলাকতো যাতে অসমৰ সংখ্যালঘু সমাজ, অসমৰ ৰাইজে, সংবাদ মাধ্যমে, অসমৰ বুদ্ধিজীৱী সমাজে যাতে আমাক দিহা পৰামৰ্শ আগবঢ়ায়, যাতে আমি অসমৰ এজন যুৱক হিচাপে যাতে অসমখনৰ হৈ ভাল কাম কৰিব পাৰোঁ। বিশেষকৈ সংখ্যালঘুসকলে শিক্ষা, সামাজিক, অৰ্থনৈতিক যি পিছ পৰি আছে বা চৰকাৰী যি বঞ্চনা হৈছে, সেই বঞ্চনাৰ পৰা যাতে আমি সকলোৱে ওলাই আহি আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু এই কথা বতৰাখিনি নিশ্চিতভাৱে আমাৰ মাজত আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত আমি গ্ৰহণ কৰিম। গতিকে অসমৰ ৰাইজৰ ৰাজনৈতিক সিদ্ধান্ত এতিয়ালৈকে কোনো ধৰণৰ হোৱা নাই। আমি মোৰ পৰিয়ালৰ মাজত আমি আলোচনা কৰিম আৰু আমাৰ কি কয় আপোনালোকৰ লগতো নিশ্চিতভাৱে আলোচনা কৰিম। অসমৰ মোৰ বহু শুভাকাংক্ষী আছে আৰু সংখ্যালঘু ৰাইজ যিহেতু মোৰ অভিভাৱক, আমচুৰ অভিভাৱক, গতিকে সংখ্যালঘু ৰাইজৰ আস্থাৰ বিশ্বাস ইমান দিনে যিহেতু মোৰ ওপৰত ৰাখিছে, গতিকে অসমৰ সংখ্যালঘু ৰাইজে মোক কি ধৰণে বিচাৰে, মই কি ধৰণে কাম কৰিলে সংখ্যালঘু ৰাইজৰ লগতে অসমৰ ভাল হ'ব, কাম হ'ব, সেই কথা বতৰাবিলাক আলোচনা কৰি পৰৱৰ্তী ৰাজনৈতিক হওক বা অন্য কিবা সিদ্ধান্ত হওক মই নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিম।